ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ কালৰূপ নাৰায়ণপুৰত প্ৰচণ্ড ধুমুহা বৰষুণ পথালি পাহাৰত ধুমুহাত ভাঙি পৰিল ভাওনা সমাৰোহৰ পেণ্ডেল 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এই মুহূৰ্তত আমি নাৰায়ণপুৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। পথালি পাহাৰত ধুমুহাত ভাঙি পৰিল ভাওনা সমাৰোহৰ এখন পেণ্ডেল 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহত কেউজন লোককে ততাতৈয়াকৈ নিশাই হাস্পতালত ভৰ্তি কৰা হয়। ধুমুহাৰ সময়ত চলি আছিল শিল্পী তৰালী শৰ্মাৰ অনুষ্ঠান আৰু পথালি পাহাৰত 20 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল ভাওনা সমাৰোহ আৰু বতলে যেটো যথেষ্ট বিধি পথালি দিছে বতৰে যথেষ্ট বিধি পথালি দিয়ে এই ভাওনা সমাৰোহত আৰু পেণ্ডেল ভাঙি পৰি আঘাতপ্ৰাপ্ত হয় 4জন লোক। বিভিন্ন প্ৰান্তত বতৰৰ সংহাৰী ৰূপ অব্যাহত আছে। বতৰে দিছে বিধি পথালি। তৰালী শৰ্মাৰ সংগীতানুষ্ঠান চলি আছিল আৰু সেই সময়তে ধুমুহাই পেণ্ডেলটো এনেধৰণে ভাঙি নিয়ে যাৰ বাবে 4জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক ততালিকে নিশাৰ ভাগতে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু সকলো অনুষ্ঠান বাতিল কৰিছে এতিয়া কৰ্তৃপক্ষই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ কালৰূপ নাৰায়ণপুৰত প্ৰচণ্ড ধুমুহা বৰষুণ পথালি পাহাৰত ধুমুহাত ভাঙি পৰিল ভাওনা সমাৰোহৰ পেণ্ডেল 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এই মুহূৰ্তত আমি নাৰায়ণপুৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। পথালি পাহাৰত ধুমুহাত ভাঙি পৰিল ভাওনা সমাৰোহৰ এখন পেণ্ডেল 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহত কেউজন লোককে ততাতৈয়াকৈ নিশাই হাস্পতালত ভৰ্তি কৰা হয়। ধুমুহাৰ সময়ত চলি আছিল শিল্পী তৰালী শৰ্মাৰ অনুষ্ঠান আৰু পথালি পাহাৰত 20 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল ভাওনা সমাৰোহ আৰু বতলে যেটো যথেষ্ট বিধি পথালি দিছে বতৰে যথেষ্ট বিধি পথালি দিয়ে এই ভাওনা সমাৰোহত আৰু পেণ্ডেল ভাঙি পৰি আঘাতপ্ৰাপ্ত হয় 4জন লোক। বিভিন্ন প্ৰান্তত বতৰৰ সংহাৰী ৰূপ অব্যাহত আছে। বতৰে দিছে বিধি পথালি। তৰালী শৰ্মাৰ সংগীতানুষ্ঠান চলি আছিল আৰু সেই সময়তে ধুমুহাই পেণ্ডেলটো এনেধৰণে ভাঙি নিয়ে যাৰ বাবে 4জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক ততালিকে নিশাৰ ভাগতে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু সকলো অনুষ্ঠান বাতিল কৰিছে এতিয়া কৰ্তৃপক্ষই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ কালৰূপ নাৰায়ণপুৰত প্ৰচণ্ড ধুমুহা বৰষুণ পথালি পাহাৰত ধুমুহাত ভাঙি পৰিল ভাওনা সমাৰোহৰ পেণ্ডেল 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এই মুহূৰ্তত আমি নাৰায়ণপুৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। পথালি পাহাৰত ধুমুহাত ভাঙি পৰিল ভাওনা সমাৰোহৰ এখন পেণ্ডেল 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহত কেউজন লোককে ততাতৈয়াকৈ নিশাই হাস্পতালত ভৰ্তি কৰা হয়। ধুমুহাৰ সময়ত চলি আছিল শিল্পী তৰালী শৰ্মাৰ অনুষ্ঠান আৰু পথালি পাহাৰত 20 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল ভাওনা সমাৰোহ আৰু বতলে যেটো যথেষ্ট বিধি পথালি দিছে বতৰে যথেষ্ট বিধি পথালি দিয়ে এই ভাওনা সমাৰোহত আৰু পেণ্ডেল ভাঙি পৰি আঘাতপ্ৰাপ্ত হয় 4জন লোক। বিভিন্ন প্ৰান্তত বতৰৰ সংহাৰী ৰূপ অব্যাহত আছে। বতৰে দিছে বিধি পথালি। তৰালী শৰ্মাৰ সংগীতানুষ্ঠান চলি আছিল আৰু সেই সময়তে ধুমুহাই পেণ্ডেলটো এনেধৰণে ভাঙি নিয়ে যাৰ বাবে 4জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক ততালিকে নিশাৰ ভাগতে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু সকলো অনুষ্ঠান বাতিল কৰিছে এতিয়া কৰ্তৃপক্ষই।